Hello guys, welcome to my EduHelp YouTube channel. এই ভিডিঅ'ত ইম্পৰ্টেন্ট বুকছ আৰু অথৰলৈ আজি আলোচনা কৰিম। এইসমূহ বুকছ আৰু ৰাইটাৰৰ নাম আমি আজি জানিবলৈ চেষ্টা কৰিম। কিয়নো আগন্তুক ৰেলৱে এছএছচি, আসাম পুলিচ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন এক্সামৰ বাবে অতি দৰকাৰী ভিডিঅ' হ'ব। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ কৰোঁ, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ইয়াত আজি দিয়া আছে প্ৰথম কিতাপখন লেছন লাইফ টুড মি আননয়িংলি। এই কিতাপখন লিখিছে বলিউডৰ এজন অতি জনপ্ৰিয় অভিনেতা অনুপম খেৰৰ। অৰ্থাৎ অনুপম খেৰৰ এইখন কিতাপ অটোবায়োগ্ৰাফি হয়। মনত ৰাখিব, এইখন অনুপম খেৰৰ অটোবায়োগ্ৰাফিখনৰ নাম লেছন লাইফ টুড মি আননয়িংলি। অনুপম খেৰৰ এখন অটোবায়োগ্ৰাফি আৰু এইখন কিতাপখনত ইয়াত ছবি দিয়া আছে। এইখন কিতাপ অনুপম খেৰৰ অটোবায়োগ্ৰাফি। মনত ৰাখিব, অনুপম খেৰৰ অটোবায়োগ্ৰাফিখনৰ নাম হৈছে লেছন লাইফ টুড মি আননয়িংলি। অটোবায়োগ্ৰাফি মানে আত্মজীৱনী। আহিছোঁ আজি 2 নম্বৰ কিতাপখনলৈ, গান আইলেণ্ড। এই কিতাপখন লিখিছে অমিতাভ ঘোষ। ভাৰতৰ অতি জনপ্ৰিয় ৰাইটাৰ হয়, অতি ফেমাছ ৰাইটাৰ অমিতাভ ঘোষ। অমিতাভ ঘোষে এইখন কিতাপ ৰিচেণ্টলি লিখে, গান আইলেণ্ড। আৰু এইখন কিতাপৰ ইয়াত ইমেজটো দিয়া আছে, চাই ল'ব এইখন কিতাপ। আহিছোঁ আজি 3 নম্বৰ বুকলৈ, মাই লাইফ মাই মিছন। এইখন কিতাপ লিখিছে আমাৰ য়োগা গুৰু বাবা ৰামদেৱ। য়োগা গুৰু বাবা ৰামদেৱে এইখন কিতাপ লিখিছে মাই লাইফ মাই মিছন। আৰু এইখন হয় বাবা ৰামদেৱৰ অটোবায়োগ্ৰাফি হয়। বাবা ৰামদেৱৰ, অৰ্থাৎ বাবা ৰামদেৱে লিখা অটোবায়োগ্ৰাফিখনৰ নাম যদি আহে মনত ৰাখিব মাই লাইফ মাই মিছন। আৰু এইখন কিতাপ ইয়াত ছবিটো দিয়া আছে। এইখন হৈছে বাবা ৰামদেৱৰ আত্মজীৱনী, মাই লাইফ মাই মিছন। আহিছোঁ আজি 4 নম্বৰ কিতাপখনলৈ, মাই চেৰিটিয়াছ হাৰ্ট। আৰু এইখন কিতাপ লিখিছে ভাৰতৰ অতি জনপ্ৰিয় ৰাইটাৰ অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয় বহুত কিতাপ লিখিছে, তাৰে এইখন কিতাপ মাই চেৰিটিয়াছ হাৰ্ট এইখন ৰিচেণ্টলি লিখা হয়। এইখন কিতাপ লিখিছে কোনে? অৰুন্ধতী ৰয়। আৰু এইখন কিতাপৰ ইয়াৰ ইমেজটো দি আছে, পিকচাৰটো। এইখন কিতাপ লিখিছে অৰুন্ধতী ৰয়। মনত ৰাখিব, মাই চেৰিটিয়াছ হাৰ্ট কিতাপখন কোনে লিখিছিল? অৰুন্ধতী ৰয়। আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটোলৈ, আৰ্লি ইণ্ডিয়ানছ দ্য হিষ্টৰী অফ আৱাৰ এনচেষ্টৰ এণ্ড ৱেৰ উই কাম ফ্ৰম। এইখন কিতাপ লিখিছে টনি জোচেফ নামৰ এজন ৰাইটাৰে লিখিছে এইখন কিতাপ। আৰু এইখন কিতাপ অতি ফেমাছ কিতাপ হয়। আৰু এইখন কিতাপ ইয়াৰ ইমেজটো দিয়া আছে, আৰ্লি ইণ্ডিয়ানছ দ্য হিষ্টৰী অফ আৱাৰ এনচেষ্টৰ এণ্ড ৱেৰ উই কাম ফ্ৰম। এইখন কিতাপ লিখিছে টনি জোচেফ। মনত ৰাখিব। আহিছোঁ আজিৰ 6 নম্বৰ বুকলৈ, উই আৰ ডিছপ্লেচ। এইখন কিতাপ লিখিছে পাকিস্তানৰ মালালা ইউছুফজী। আপোনালোকে গমেই পায় মালালা ইউছুফজী কি হয়, শান্তিৰ নোবেল বঁটা পাইছে, পিচ নোবেল এৱাৰ্ড উইনাৰ হৈছিল। এইজন আটাইতকৈ কি আছিল, মালালা ইউছুফজী আটাইতকৈ কম বয়সীয়া নোবেল বঁটা প্ৰাপ্ত এজন ব্যক্তি। মনত ৰাখিব, মালালা ইউছুফজী লিখা কিতাপখনৰ নাম, ৰিচেণ্টলি লিখা কিতাপখনৰ নাম হৈছে উই আৰ ডিছপ্লেচ। আৰু এইখন কিতাপৰ মালালা ইউছুফজী কিতাপৰ ছবি। মনত ৰাখিব। আহিছোঁ আজি 7 নম্বৰ বুকলৈ, আনডাউণ্টেড ছেভিং দ্য আইডিয়া অফ ইণ্ডিয়া। এইখন কিতাপ লিখিছে ভাৰতৰ এজন অতি জনপ্ৰিয় ৰাজনীতিবিদ কংগ্ৰেছৰ পি চিদাম্বৰম। কংগ্ৰেছৰ দিনত হোম মিনিষ্টাৰ আছিলে পি চিদাম্বৰে এই কিতাপখন লিখিছিল। মনত ৰাখিব, আনডাউণ্টেড ছেভিং দি আইডিয়া অফ ইণ্ডিয়া। এই কিতাপখন কোনে লিখিছিল? পি চিদাম্বৰম। এইখন কিতাপৰ ইমেজটো দি আছে। আহিছোঁ আজি 8 নম্বৰ বুকলৈ, এভৰি ভটছ কাউণ্ট। এইখন কিতাপ লিখিছে নবীন চাওলা আছিলে এজন প্ৰাক্তন চিফ ইলেকশ্যন কমিশ্যনাৰ। এখেতে
2009 চনত চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে এপইণ্ট হয়। এইখন কিতাপ মানে কি হয়, ইলেকশ্যনৰ ওপৰত লিখা হৈছে। ইলেকশ্যনৰ ওপৰত লিখা হৈছিল এইখন কিতাপ, মনত ৰাখিব। এভৰি ভোট কাউণ্ট। কোনে লিখিছে কিতাপখন? নবীন চাওলা। আৰু নবীন চাওলা 2009 কি আছিলে? চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে আমাৰ ইণ্ডিয়াৰ। আৰু এইখন কিতাপৰ ইমেজটো। আহিছোঁ আজিৰ 9 নম্বৰ বুকলৈ। কামিং ৰাউণ্ড দি মাউণ্টেইন। এইখন কিতাপ লিখিছিল, কামিং ৰাউণ্ড দি মাউণ্টেইন কিতাপখন লিখিছিল ৰুস্কিন বণ্ড লিখিছে। ৰুস্কিন বণ্ডে লিখিছিল এইখন কিতাপ। আৰু ৰুস্কিন বণ্ড হয় আমাৰ ইণ্ডিয়াৰ এজন অতি ফেমাছ ৰাইটাৰ হয়। এখেতে হিমাচল প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰুস্কিন বণ্ডৰ এইখন কিতাপৰ ইমেজটো দি আছে, মনত ৰাখিব। ৰুস্কিন বণ্ডে ৰিচেণ্টলি লিখা কিতাপখনৰ হৈছে কামিং ৰাউণ্ড দি মাউণ্টেইন। আহিছোঁ আজিৰ লাষ্ট নম্বৰ বুকলৈ, অৰ্থাৎ 10 নম্বৰ বুকলৈ। ইণ্ডিয়া পজিটিভ। এই কিতাপখন লিখিছে, ইণ্ডিয়া পজিটিভ কিতাপখন লিখিছে চেতন ভকত। এইটো দি ফেমাছ ৰাইটাৰ, আপোনালোকে গমেই পায়। চেতন ভকতৰ বহুত ফেমাছ কিতাপ আছে, বুক আছে। চেতন ভকতে লিখা ৰিচেণ্টলি কিতাপখনৰ হৈছে ইণ্ডিয়া পজিটিভ। আৰু এইখন হৈছে চেতন ভকতৰ কিতাপখনৰ ইমেজটো। ইণ্ডিয়া পজিটিভ, মনত ৰাখিব। ইণ্ডিয়া পজিটিভ কিতাপখন কোনে লিখিছে? চেতন ভকত। তো এইখিনিয়ে আছিল এই ভিডিঅ'টোত 10টা কিতাপ আৰু ৰাইটাৰৰ নাম। তো আকৌ আমি নেক্সট ভিডিঅ'ত আমি ইম্পৰ্টেঞ্চ বুক আৰু অথৰ লৈ আহিম আপোনালোকৰ ওচৰলৈ। আপোনালোকে জাষ্ট ছাপোৰ্ট কৰি যাব। ধন্যবাদ।